So hello everyone. আজি আমি ক্লাছ 9 মেথছৰ চেপ্টাৰ 7ৰ এক্সাৰসাইজ 7.1 সলভ কৰিম ঠিক আছে কোৱেশ্চন নম্বৰ 1ত কি কৈছে চতুৰ্ভুজৰ ABCD AC আৰু AD AC ইকুৱেল AD আৰু AB এ এংগল এক সমদ্বিখণ্ডিত কৰিছে দেখুৱা যে ত্ৰিভুজ ABC সৰ্বসম ত্ৰিভুজ ABD BC আৰু BD সম্পৰ্কে তুমি কি ক'বা এতিয়া চাবা দিয়া আছে AC ইকুৱেল AD ঠিক আছে আৰু angle CAB equal angle DAB এই দুটা মান দিয়া আছে ঠিক আছে আকৌ ত্ৰিভুজ ABC আৰু ত্ৰিভুজ ABD AB ৰেখাখণ্ডডাল AB বাহুডাল AD বাহুডাল কি হয় সাধাৰণ বাহু হয় সাধাৰণ বাহু ঠিক আছে এতেকে বাহু কোন বাহু এতেকে কো বা কো বিধিমতে কি হ'ব কো বিধিমতে ত্ৰিভুজ ABC সৰ্বসম ত্ৰিভুজ ABD গতিকে এইটো অলপমান প্ৰমাণ ঠিক আছে তাৰপিছত কুৱেশ্যন নম্বৰ 2ত কি কৈছে তাৰপিছত সুধিছিল আমাক BC আৰু BD বাহুৰ বিষয়ে কি ক'বা তোমালোকে ঠিক আছে এতিয়া যিহেতু ত্ৰিভুজ ABC সৰ্বসম ত্ৰিভুজ ABD সেয়েহে কি হ'ব BC ইকুৱেল BD ঠিক আছে এইটো অলপমান এনসাৰ এবাৰ কুৱেশ্যন নম্বৰ 2 যদি চাওঁ আমি ABCD এটা চতুৰ্ভুজ য'ত AD ইকুৱেল BC আৰু এংগল DAB ইকুৱেল এংগল CBA ঠিক আছে প্ৰমাণ কৰা যে ত্ৰিভুজ ABD সৰ্বসম ত্ৰিভুজ BAC BD ইকুৱেল BD ইকুৱেল AC আৰু ত্ৰিভুজ ABD ইকুৱেল BAC ঠিক আছে এতিয়া চাবা আমাক দিয়া আছে কি আমাক দিয়া আছে AD ইকুৱেল BC দিয়া আছে আমাক তাৰপিছত কি দিয়া আছে এংগল DAB ইকুৱেল এংগল CBA অৰ্থাৎ এইটো আৰু এইটো সমান ঠিক আছে প্ৰমাণ কৰিব লাগে যে ত্ৰিভুজ ABD সৰ্বসম ত্ৰিভুজ BAC এতিয়া চাবা ত্ৰিভুজ ABD আৰু ত্ৰিভুজ ABD আৰু BAC AB বাহুডাল কি হয় সাধাৰণ বাহু AB বাহুডাল সাধাৰণ বাহু ঠিক আছে এতেকে বাহু কোন বাহু বা ও বা বিধিমতে কি হ'ব বাহু বা বিধিমতে ত্ৰিভুজ ABD সৰ্বসম ত্ৰিভুজ BAC ঠিক আছে প্ৰথমটো আমাৰ কি হ'ল প্ৰমাণ কৰা হ'ল তাৰপিছত মোক সেকেন্ডটোত কি সুধিছে এতেকে কি হ'ব BD ইকুৱেল AC হ'ব BD ইকুৱেল AC কাৰণ কিয় সৰ্বসম ত্ৰিভুজৰ অনুৰূপ বাহুবোৰ সমান ঠিক আছে অনুৰূপ বাহুবোৰ কি হয় সমান হয় এইটো অলপমান কাৰণ ঠিক আছে তাৰপিছত কুৱেশ্যন তিনিত কি সুধিছে আমাক এংগল ABD ইকুৱেল এংগল BAC বুলি প্ৰুভ কৰিব লাগে এংগল ABD ইকুৱেল এংগল BAC সেইটোৱে এংগল ABD ইকুৱেল এংগল BAC
কাৰণ সৰ্বসম ত্ৰিভুজৰ কি হয় অনুৰূপ কোণ ঠিক আছে গতিকে এইটো হ'ল আমাৰ কাৰণ ঠিক আছে আমাৰ চাবা ইয়াত মেইন প্ৰমাণ কৰিবলগীয়া বস্তু কোনটো ত্ৰিভুজ দুটা সৰ্বসম বুলি প্ৰুভ কৰিলে আমি বাকীকেইটাৰ এনচাৰটো আমি কি কৰিব পাৰোঁ প্ৰুভ কৰিব পাৰোঁ গতিকে এইটো বহুত মানে চিম্পল হয় ঠিক আছে তাৰপিছত কুৱেশ্যন নম্বৰ 3 যদি চাওঁ আমি এডাল ৰেখাখণ্ড এ বি লৈ টনা এডি আৰু বিচি দুডাল সমান লম্ব দেখুওৱা যে চিডিয়ে এ বিক সমদ্বিখণ্ডিত কৰিছে এতিয়া চাবা কুৱেশ্যন নম্বৰ 3 এনচাৰ এতিয়া চাবা দিয়া আছে কি বিচি পাৰপেণ্ডিকুলাৰ টু এ বি আৰু এডি পাৰপেণ্ডিকুলাৰ টু এ বি ঠিক আছে এতেকে ত্ৰিভুজ এ ডি অ আৰু ত্ৰিভুজ বি চি অ'ত এ ডি অ' আৰু বি চি অ'ত আমি কি সমান পাওঁ চাবা এংগল চি বি অ' ইকুৱেল এংগল ডি এ অ' পাওঁ আমি কাৰণ দুটা কি 90 ডিগ্ৰী হয় 90 ডিগ্ৰী ঠিক আছে তাৰপিছত আৰু কি পাওঁ আমি এংগল বি অ' চি ইকুৱেল এংগল ডি অ' এ পাওঁ কিয় বিপৰীত কোণ যিহেতু এ বি আৰু ডি চিয়ে কটাকটি কৰিছে ঠিক আছে আৰু আমাক কি দিয়া আছে বি চি ইকুৱেল এ ডি দিয়া আছে ঠিক আছে বি চি ইকুৱেল এ ডি আমাক দিয়া আছে এতেকে আমি কি পাম এতেকে কোণ বাহু বিধিমতে ঠিক আছে কোন বাহু বিধিমতে কি পাওঁ আমি ত্ৰিভুজ এ ডি অ সৰ্বসম ত্ৰিভুজ কি পাওঁ আমি বি চি অ পাওঁ ঠিক আছে এতেকে এ অ ইকুৱেল কি পাওঁ আমি বি অ পাওঁ কিয় কাৰণ সৰ্বসম ত্ৰিভুজৰ অনুৰূপ বাহু ঠিক আছে তাৰপিছত কুৱেশ্যন নম্বৰ 4 কি কৈছে আমাক এল আৰু এম দুডাল সমান্তৰাল ৰেখাক আন এযোৰ সমান্তৰাল ৰেখা পি আৰু কিউৱে ছেদ কৰিছে দেখুওৱা যে ত্ৰিভুজ এ বি চি সৰ্বসম ত্ৰিভুজ চি ডি এ কুৱেশ্যন নম্বৰ 4 এনচাৰ চিত্ৰৰ পৰা যদি চাওঁ আমি চিত্ৰৰ পৰা কি এল পেৰেলেল টু এম আৰু পি পেৰেলেল টু কিউ হয় এইটো আমাক দিয়া আছে কুৱেশ্যনত দিয়া আছে ঠিক আছে এতিয়া চাবা যদি আমি চাওঁ এ বি চি ডি এটা কি চতুৰ্ভুজ তাৰে কি এ বি পেৰেলেল টু চি ডি এ ডি পেৰেলেল টু বি চি গতিকে আল্টিমেটলি আমি কি গম পালোঁ এইটো এ বি চি ডি এটা কি হয় সামান্তৰিক হয় এতেকে এ বি চি ডি এটা কি হয় সামান্তৰিক হয় যিহেতু বিপৰীত বাহুবোৰ কি সমান্তৰাল ঠিক আছে এতেকে এংগল এ বি চি ইকুৱেল এংগল এ ডি চি তাৰপিছত এতিয়া লিখিম কি এতিয়া ত্ৰিভুজ এ বি চি আৰু ত্ৰিভুজ এ ডি চিত এংগল এ বি চি ইকুৱেল এংগল এ ডি চি তাৰপিছত এ ডি ইকুৱেল বি চি আৰু কি এ বি ইকুৱেল ডি চি সামান্তৰিকৰ বিপৰীত বাহু ইয়াতো কি হয় চেম কাৰণ এতেকে
বা বিধিমতে কি পালো আমি ত্রিভুজ ABC সৰ্বসম ত্ৰিভুজ ADC গতিকে এইটো হ'ল আমাৰ প্ৰমাণ ঠিক আছে।